Hello, my dear student. Welcome back to my channel Physics with Nobir sir. আজি তোমালোকৰ আগত আহিছো আকৌ আৰু এটা ইম্পৰ্টেন্ট ক্লাছ লৈ ক্লাছ 9 ৰ চ্যাপ্টাৰ 5 জীৱৰ মৌলিক একক এইটো চ্যাপ্টাৰৰ 3 নম্বৰ মানে ক্লাছটো লবলৈ আজি তোমালোকৰ আগত আহিছো আশা কৰো তোমালোকে আগৰ দুটা ক্লাছও খুব ধুনিয়াকৈ বুজি পাইছা আজি চেষ্টা কৰিম তোমালোকৰ 3 নম্বৰ ক্লাছ যাতে খুব মানে ভালকৈ বুজি পোৱা এখানে এটা কথা কৈতো আগৰ এটা ক্লাছত মানে ইয়াৰ আগৰ ক্লাছটো এটা কথা বেপন বুজাবলৈ যাওঁতে মই হয়তো হালক সংশ্লেষণ শব্দটো কৈছিলো আসলে এটো মিস্টেক হৈছে তো শোষণ হ'ব যত মানে কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় আৰু সেই কাৰ্বন ডাই অক্সাইড কোষ কেন্দ্ৰৰ ভিতৰৰ পৰা বেপন প্ৰক্ৰিয়াৰে বাহিৰত ওলাই আহে হেতু আছিল বেলেগ কথা আগৰ ক্লাছৰ কথা এটা ৰেক্টিফিকেশন আছিল এনিৱে আজি আকৌ মেইন কথা লৈ হেতু হৈছে কি তাৰ পিছত ইয়াৰ 3 নম্বৰ ক্লাছৰ আজি মূল কথা যেনেবা ইয়াৰ আগৰ ক্লাছত মই কিছুমান কথা কৈছিলো জীৱৰ মৌলিক এককৰ নাম হৈছে কোষ আৰু সেই কোষৰ ভিতৰ আৰু কিছুমান পদাৰ্থৰ বিষয়ে বা দ্ৰব্যৰ বিষয়ে আমি আলোচনা কৰিছিলো কোষ আৱৰণৰ কথা কৈছিলো কোষ আৱৰণৰ আকৌ কোষ কেন্দ্ৰৰ বিষয়ে কলো কোষ কেন্দ্ৰৰ পৰা আকৌ আজি আহিম কোষ পৰখ মই ইয়াৰ আগৰ ক্লাছত ব্যাখ্যা কৰিছিলো যে আসলতে কোষ এটা খালি চকুৰে দেখা নাযায় যদিও আমি কোষৰ ভিতৰতো ইলেক্ট্ৰনিক মাইক্ৰোস্কোপৰ যোগেদি আৰু কোষৰ ভিতৰত থকা উপাংগবিলাক মানে অংগাণুবিলাকক আমি আৰু অধ্যয়ন কৰি আৰু কিছুমান বস্তু পোৱা যায় তাৰ মেইনলি তিনিটা বস্তুৰ বিষয়ে কৈছিলো এটা কোৱা হৈছিল মানে কোষ আৱৰণ আৰু এটা কোৱা হৈছিল কোষ কেন্দ্ৰ আৰু বাকিখিনি কোৱা হৈছিল কোষ পৰখ গতিকে আজি সেই কোষ পৰখৰ পৰা ক্লাছটো ষ্টাৰ্ট কৰিম সোৱা কোষ পৰখ হৈছে আসলতে এই কোষ আৱৰণৰে দ্বাৰা আবৃত হৈ থকা বাকি মানে জুলীয়া পদাৰ্থ যিখিনি আছে সেই জুলীয়া পদাৰ্থৰ ভিতৰত থকা কোষ অংগাণু যিবিলাক আছে সেই কোষ অংগাণু আৰু তাত থকা জুলীয়া পদাৰ্থক একেলগে কোষ পৰখ বুলি কোৱা হয় সো এইটো এটা মই এটা প্ৰাণী কোষ এটা আঁকি ৰাখিছো যাতে তোমালোকৰ বুজাত সুবিধা হয় ভিজুৱেলাইজ কৰাত সুবিধা হয় সো এইটো হৈছে আসলতে এটা কোষ আৱৰণ এটা কোষ আৱৰণৰ ভিতৰত আৰু এইটো হৈছে কোষ কেন্দ্ৰ এই কোষ কেন্দ্ৰৰ বাহিৰৰ যিখিনি কোষ অংগাণু আছে বিভিন্ন ধৰণৰ কোষ অংগাণু থাকিব আমি এটা এটাকৈ আলোচনা কৰিম যেনেকৈ অন্তঃপৰশীয় জালিকা যেনেকৈ গলগী সংঘ যেনেকৈ মাইট্ৰকন্ড্ৰিয়া তেনেকুৱা ধৰণৰ সেই কোষ অংগাণুবিলাক আৰু তাত থকা জলীয় পদাৰ্থক একেলগে কোষ পৰখ বুলি কোৱা হয় গতিকে কোষ পৰখ কি সেই সম্পৰ্কে মই লিখি ৰাখিছো যে কোষ পৰখ হৈছে তাক ইংলিছত কোৱা হয় সাইটোপ্লাজম গতিকে কোষ পৰখ হৈছে কোষ অংগাণুক সামৰি কোষ আৱৰণে আৱৰি ৰখা দ্ৰব্যক কোষ পৰখ বুলি কোৱা হয় এটা অৰ্ধজলীয় পদাৰ্থ গতিকে এইটো হৈছে তোমাৰ কোষ পৰখ মই কোৱাৰ নিচিনাকৈ কৈছিলো যে কোষ কেন্দ্ৰৰ বাহিৰত যিখিনি বস্তু আছে সেই বস্তুখিনিৰ ভিতৰত জুলীয়া পদাৰ্থ আছে আৰু তাত কিছুমান কোষ অংগাণু আছে কিছুমান সৰু সৰু আৰু কিছুমান কোষৰ বস্তু আছে সেইখিনিক একেলগে কোৱা হয় কোষ পৰখ ঠিক আছে এতিয়া সেই কোষ পৰখত আৰু কি কোষ অংগাণু আছে সেই সম্পৰ্কে আমি ডিটেইলছ এটা এটাকৈ আলোচনা কৰিব লাগিব দেখা যায় যে কোষ পৰখৰ ভিতৰত এক নম্বৰ এটা বস্তু হেতুৰ বিষয়ে আলোচনা কৰিব লাগিব হেতু হৈছে তোমাৰ অন্তঃপৰশীয় জালিকা এটো কোৱা হয় অন্তঃপৰশীয় জালিকা এই যে এইটো কোষ কেন্দ্ৰৰ বাহিৰত কিছুমান নেটৱৰ্ক সদৃশ কিছুমান জালিকা সদৃশ কিছুমান বস্তু থাকে তাক কোৱা হয় অন্তঃপৰশীয় জালিকা ইংলিছত মই লিখি ৰাখিছো ইয়াত এই আসলে দুটা ধৰণৰ হয় অন্তঃপৰশীয় জালিকা হৈছে তোমাৰ ইংলিছত কোৱা হয় এন্ডোপ্লাজমিক ৰেটিকুলাম যে কোষ কেন্দ্ৰটোৰ চাৰিওফালে কিছুমান জালিকা সদৃশ কিছুমান নলিকা থাকে সেই নলিকাবিলাকক কোৱা হয় অন্তঃপৰশীয় জালিকা ইয়াকো দুই প্ৰকাৰৰ গঠন অনুসৰি অন্তঃপৰশীয় জালিকাবিলাকৰ ইংৰাজী নামটো হৈছে অন্তঃপৰশীয় জালিকা এন্ডোপ্লাজমিক ৰেটিকুলাম
endoplasmic reticulum. Endoplasmic reticulum, that means short form of ER বুলি কয় endoplasmic reticulum ER মানে short form গতিকে চোৱা short form of endoplasmic reticulum ER বুলি কয় তো মই কোৱাৰ নিচিনাকে যে কোষ কেন্দ্ৰৰ চাৰিওফালে কিছুমান জালিকা সদৃশ বস্তু থাকে সেইবিলাকক কোৱা হয় endoplasmic reticulum বা অন্তঃপৰশীয় জালিকা গতিকে অন্তঃপৰশীয় জালিকাৰ গঠন কেনেকুৱা সেই সম্পৰ্কে প্ৰথমে আমি আলোচনা কৰোঁ দেখা যায় যে আৱৰণীযুক্ত নলিকা আৰু মনাৰ ভেসিকলেৰে গঠিত বৃহৎ জালিকা মই আগতেও কৈছিলোঁ যে এটা নলিকা কিছুমান থাকে আৱৰণীযুক্ত আৰু ভেসিকল মনাৰ ভেসিকলেৰে গঠিত তাৰমানে কিছুমান ভেসিকল থাকে এনেকুৱা টাইপছৰ কিছুমান মানে গোলাকাৰ বল সদৃশ কিছুমান মুখ থকা বল সদৃশ কিছুমান ভেসিকল থাকে এই অন্তঃপৰশীয় জালিকাত দুটা বস্তু থাকে এটা হৈছে আৱৰণীযুক্ত নলিকা আৰু মনাৰ ভেসিকলেৰে গঠিত গোটেইখিনিক একেলগে কোৱা হয় অন্তঃপৰশীয় জালিকা ঠিক আছে আৰু গঠনৰ ফালৰ পৰা দেখা যায় যে অন্তঃপৰশীয় জালিকা দুই প্ৰকাৰৰ এটা কোৱা হয় মসৃণ অমসৃণ বা খহটা অন্তঃপৰশীয় জালিকা এটা কোৱা দুই প্ৰকাৰৰ এটা কোৱা হয় খহটা অন্তঃপৰশীয় জালিকা যাক আমি শর্ট ফর্মত RER বুলি কৈছো আর মানে রাফ এন্ডোপ্লাজমিক রেটিনা মানে খহটা অন্তঃপৰশীয় জালিকা আৰু এক ধৰণৰ অন্তঃপৰশীয় জালিকা পোৱা যায় সেটো হৈছে তোমাৰ মিহি বা মসৃণ অন্তঃপৰশীয় জালিকা তো দুই ধৰণৰ এটা হৈছে খহটা রাফ থাকে আৰু এটা হৈছে মিহি মানে স্মুথ as for smooth অন্তঃপৰশীয় endoplasmic reticulum গতিকে চোৱা এই অন্তঃপৰশীয় জালিকা দুই ধৰণৰ আৰু এই দুই ধৰণৰটো কিয় হয় কাৰণ খহটা এই কাৰণেই হয় কাৰণ এই অন্তঃপৰশীয় জালিকাৰ লগত তোমালোকে চাবা যে ইয়াত কিছুমান সৰু কিছুমান আৰু এক ধৰণৰ পদাৰ্থ থাকে এই যে এইবিলাক কিছুমান সৰু এক ধৰণৰ পদাৰ্থ থাকে সংলগ্ন হৈ থাকে সেইবিলাকক কোৱা হয় ৰাইবোজম ঠিক আছে আৰু সেই ৰাইবোজম থকাৰ কাৰণেই অন্তঃপৰশীয় জালিকাবিলাকৰ গঠন বা আকৃতি খহটা টাইপ হয় মসৃণ নহয় মিহি নহয় অমসৃণ হয় খহটা হয় আৰু এই মানে ৰাইবোজম থকাৰ কাৰণে ৰাইবোজমবিলাক সংলগ্ন হৈ থাকে আৰু এই ৰাইবোজমবিলাকৰ এটা উল্লেখযোগ্য ভূমিকা আছে কাৰণ আমি ইছলে গমে পাম যে ৰাইবোজমেই প্ৰোটিন সংশ্লেষণ কৰে গতিকে আমি এটা কথা গম পালো যে অন্তঃপৰশীয় জালিকা দুই প্ৰকাৰ আৰু সেই অন্তঃপৰশীয় জালিকা দুই প্ৰকাৰৰ ভিতৰত এটা হৈছে কি খহটা অন্তঃপৰশীয় জালিকা য'ত ৰাইবোজম সংলগ্ন হৈ থাকে ফলত এই অন্তঃপৰশীয় জালিকা প্ৰোটিন সংশ্লেষণ কৰিব পাৰে ঠিক আছে আল্টিমেটলি যদি পৰীক্ষাত প্ৰশ্ন আহে যে প্ৰোটিন সংশ্লেষণকাৰী কোষাংগাণুবিধ কোনটো তেতিয়াহ'লে আমি সিম্পলি ৰাইবোজম এটা কোষাংগাণু যি প্ৰোটিন সংশ্লেষণ কৰে ঠিক আছে গতিকে প্ৰোটিন সংশ্লেষণকাৰী ৰাইবোজম এই জালিকাৰ লগত থাকিলে তাত খহটা হয় গতিকে এটো হৈছে প্ৰোটিন সংশ্লেষণ কৰে আমি জানো যে প্ৰোটিনৰ খুব দৰকাৰ বিভিন্ন কোষ বিভাজন ফালৰ পৰা আৰম্ভ কৰি এটা কোষৰ পৰা দুটা কোষ হ'বলৈ হলেও মানে প্ৰোটিনৰ দৰকাৰ হয় গতিকে প্ৰোটিন সংশ্লেষণ কৰে এই ৰাইবোজমে আৰু ৰাইবোজম থাকে কাৰ লগত সংযোগ মানে কিছুমান অন্তঃপৰশীয় জালিকাত ৰাইবোজম সংলগ্ন হৈ থাকে তেনেকুৱা অন্তঃপৰশীয় জালিকাবিলাকক কোৱা হয় খহটা অন্তঃপৰশীয় জালিকা তাৰ পিছত আৰু এক ধৰণৰ জালিকাৰ কথা মই ক'লো হেতু কোৱা হয় স্মুথ বা মিহি অন্তঃপৰশীয় জালিকা তাত বাৰু ৰাইবোজম নাথাকে আৰু সেই এনেকুৱা ধৰণৰ মানে সেই জালিকাই এক ধৰণৰ জালিকাই কিন্তু তাত খালি ৰাইবোজম নাথাকে কাৰণে স্মুথ হয় প্লেন হয় আৰু এই মানে মিহি অন্তঃপৰশীয় জালিকাবিলাক স্নেহ পদাৰ্থ বা লিপিড সংশ্লেষণ কৰিব পাৰে স্নেহ পদাৰ্থ অৰ্থাৎ মিহি অন্তঃপৰশীয় জালিকাবিলাক
স্নেহ পদাৰ্থ বা লিপিড সংশ্লেষণ কৰিব পাৰে গতিকে কথাটো মন ৰাখিবা তোমালোকেও যেতিয়া পঢ়িবা ষ্টাডি কৰিবা তেতিয়া অলপ ডায়াগ্ৰামৰ থ্ৰুদি ভিজুৱেলাইজ কৰাৰ নিচিনাকৈ বুজি পোৱাকৈ খুব মানে আগ্ৰহেৰে বা মনোযোগেৰে ডায়াগ্ৰামৰ লগত ৰিলেট কৰি তোমালোকে যেতিয়া পঢ়িবা তেতিয়াহ'লে মনত থাকিব কাৰণ সেই এনেকুৱা বস্তুবিলাক তেনেকৈ পঢ়িলেহে তোমালোকে ফিউচাৰলৈ বহুত দৰকাৰ হ'ব এনেও বায়'লজি পিছলৈ বহুত দৰকাৰ হ'ব মেডিকেল এছপিৰেণ্টৰ কাৰণে গতিকে প্ৰতিটো বস্তু কনচেপ্টৰ সহায়ত যেতিয়া ভিজুৱেলাইজ কৰি পঢ়িবা তেতিয়া খুব ভাল লাগিব আৰু মনতো থাকিব গতিকে এইটো কথা বোধহয় ক্লিয়াৰ হৈছে বাৰু এতিয়া আহোঁ আমি অন্তঃপৰশীয় জালিকাৰ কাম ফাংচন হোৱাট ইজ দ্য অন্তঃপৰশীয় জালিকাৰ ফাংচন কি বস্তু গতিকে অন্তঃপৰশীয় জালিকাবিলাক কি কাৰ্য কৰে কি কাম কৰে সেই সম্পৰ্কে চোৱা 1 নম্বৰ কামটো হৈছে যে কোষপৰশৰ বিভিন্ন অঞ্চলৰ মাজত পদাৰ্থ বিশেষকৈ প্ৰটিন সৰবৰাহ কৰে যে আমি জানো যে এইটো হৈছে কোষপৰশ সেই কোষপৰশৰ মাজত বিভিন্ন অঞ্চলৰ মাজত কোষপৰশৰ এটা অঞ্চলৰ পৰা আৰু এটা অঞ্চললৈ নাইবা কোষপৰশ আৰু কোষ কেন্দ্ৰৰ মাজলৈ এইটো কথাটো ইয়াত অহা নাই আমি এনেকৈও ক'ব পাৰোঁ যে কোষপৰশৰ বিভিন্ন অঞ্চলৰ মাজত আৰু কোষপৰশ আৰু কোষ কেন্দ্ৰৰ মাজত বিভিন্ন পদাৰ্থ স্পেচিয়েলি প্ৰটিনবিলাক সৰবৰাহ কৰাত অন্তঃপৰশীয় জালিকাই সহায় কৰে তাৰমানে সেই অন্তঃপৰশীয় জালিকাৰ মাজেদিয়েই বস্তুবিলাক প্ৰটিনবিলাক স্থানান্তৰিত হয় সৰবৰাহ হয় ঠিক আছে অন্তঃপৰশীয় জালিকাৰ 1 নম্বৰ কাম 2 নম্বৰ কাম হৈছে যে কিছুমান প্ৰটিন আৰু লিপিড কোষ আৱৰণ গঠনত সহায় কৰে কিছুমান প্ৰটিন আৰু লিপিড কোষ আৱৰণ গঠনত সহায় কৰে কাৰণ এই প্ৰটিন আৰু লিপিড ক'ত প্ৰস্তুত হয় আমি জানো যে কোষৰ অন্তঃপৰশীয় জালিকা থকা ৰাইবোজমে প্ৰটিন সংশ্লেষণ কৰে আৰু মিহি বা মসৃণ অন্তঃপৰশীয় জালিকাত লিপিড সংশ্লেষণ হয় এই দুই প্ৰকাৰ বস্তুৱে প্ৰটিন আৰু লিপিড কোষ আৱৰণ গঠন কৰাত সহায় কৰে আৰু সেই কাৰণে ইয়াক এটা স্পেচিয়েল নাম দিয়া হৈছে আৰু সেই কাৰণে এই প্ৰক্ৰিয়াটোক কোৱা হয় আৱৰণৰ জীৱোৎপত্তি আৰু সেই কাৰণে ইয়াক আমি আৰু এক কওঁ কি কৈছে যে কিছুমান প্ৰটিন আৰু লিপিড কোষ আৱৰণ গঠনত সহায় কৰে আৰু সেই কাৰণে ইয়াক আৱৰণৰ এই প্ৰক্ৰিয়াক আৱৰণৰ জীৱোৎপত্তি বুলিও কোৱা হয় জীৱাৎপত্তি আৱৰণৰ জীৱাৎপত্তি মানে কাক বুলি যদি পৰীক্ষাত যদি প্ৰশ্ন আহে তেনেকৈ আমি ক'ব লাগিব কাৰণ যে কাক বুলি যদি কয় তেতিয়াহ'লে আমি ক'ব লাগিব যে কোষৰ অন্তঃপৰশীয় জালিকাই প্ৰটিন আৰু লিপিডৰ সহায়ত কোষ আৱৰণ গঠন কৰে ফলত এই প্ৰক্ৰিয়াটোকে কোৱা হয় আৱৰণৰ জীৱোৎপত্তি ঠিক আছে এইটো 2 নম্বৰ কাম ঠিক আছে মানে কোষ আৱৰণ গঠন কৰিব পাৰে প্ৰটিন আৰু লিপিডৰ দ্বাৰা এতিয়া হও অন্তঃপৰশীয় জালিকাৰ 3 নম্বৰ কামটো চোৱা 3 নম্বৰ কামটো হৈছে যে আন কিছুমান প্ৰটিন আৰু লিপিড উৎসেচক আৰু হৰমোন হিচাপে কাম কৰে গতিকে আমি গম পালোঁ অন্তঃপৰশীয় জালিকা প্ৰটিন মানে ৰাইবোজমে প্ৰটিন সংশ্লেষণ কৰে আৰু মানে স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলামে তাৰ মানে হৈছে কি মসৃণ অন্তঃপৰশীয় জালিকাবিলাকে মানে কি কয় লিপিড সংশ্লেষণ কৰে এই প্ৰটিন আৰু লিপিড কেতিয়াবা বেলেগ মানে কেতিয়াবা কি হয় উৎসেচক আৰু হৰমোন হিচাপে কাম কৰে ঠিক আছে গতিকে আমি 3 নম্বৰ অন্তঃপৰশীয় জালিকাৰ কাম 3 নম্বৰটো কৈ দিলোঁ এতিয়া আহিম 4 নম্বৰ অন্তঃপৰশীয় জালিকাৰ কাম এইটো হৈছে যে কোষৰ বিভিন্ন জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবিলাক সংগঠিত হ'ব পৰাকৈ ঠাই সৃষ্টি কৰা যে কোষৰ ভিতৰত বিভিন্ন ধৰণৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া বা প্ৰক্ৰিয়াবিলাক সংগঠিত হয় তাৰ কাৰণে ঠাইৰ দৰকাৰ হয় সেই ঠাইবিলাক সৃষ্টি কৰিব মানে হ'বলৈ যিখিনি ঠাই লাগে এই কোষৰ মানে কি কয় অন্তঃপৰশীয় জালিকাবিলাক সেই ঠাই সৃষ্টি কৰি দিয়ে প্লেচ সৃষ্টি কৰি দিয়ে বাৰু তাৰপিছত আহিলোঁ আমি 5 নম্বৰ সেইটো হৈছে কি
যে মেৰুদণ্ডী প্ৰাণীৰ যকৃত কোষত থকা মসৃণ অন্তঃপৰশীয় জালিকা দুই প্ৰকাৰ। তাৰ ভিতৰত যে মসৃণ অন্তঃপৰশীয় জালিকাই অন্তঃকোষীয় বিষাক্ত দ্ৰব্য, ইম্পৰ্টেণ্ট পইণ্ট, অন্তঃকোষীয় বিষাক্ত দ্ৰব্য আৰু কিছুমান ঔষধক বিষাক্তহীন কৰে। আমি যেতিয়া খাদ্য খাওঁ বাহিৰৰ পৰা নাইবা কোষৰ ভিতৰতেই যদি কোনো বিষাক্ত দ্ৰব্য উৎপন্ন হয় তেতিয়াই মানে মসৃণ অন্তঃপৰশীয় জালিকাত সেই পদাৰ্থবিলাকক, বিষাক্ত পদাৰ্থবিলাকক কি কৰে, বিষাক্তহীন কৰে, ডিটক্সিফাইং কৰি দিয়ে। ঠিক আছে, এইটো এটা ইম্পৰ্টেণ্ট। সেইটো কি কৈছে যে মেৰুদণ্ডী প্ৰাণীৰ যকৃতত মানে লিভাৰত অন্তঃপৰশীয় জালিকা, লিভাৰত যিটো মসৃণ অন্তঃপৰশীয় জালিকা আছে সেই অন্তঃপৰশীয় জালিকাটোৱে এই পদাৰ্থবিলাকক মানে ডিটক্সিফাইং কৰে, বিষাক্তহীন কৰে। এটা হৈছে কি, বাহিৰৰ পৰা যদি খাদ্য খোৱা হয় তাত যদি কোনো বিষাক্ত দ্ৰব্য থাকে, ঔষধত যদি কোনো বিষাক্ত দ্ৰব্য থাকে, নাইবা কোষৰ ভিতৰতে যদি কোনো মানে বিষাক্ত দ্ৰব্যৰ সৃষ্টি হয়, তাক এই মানে যকৃত কোষত থকা অন্তঃপৰশীয় জালিকাই মানে মসৃণ অন্তঃপৰশীয় জালিকা এটা বিষাক্তহীন কৰে। এইকেইটা আছিলে অন্তঃপৰশীয় জালিকাৰ উল্লেখযোগ্য কাম। ঠিক আছে, গতিকে বহুতকেইটা কাম তোমালোকে খুব মনোযোগেৰে লিখি ল'বা। লগে মই ক্লাছ কৰাৰ সময়ত তোমালোকে লগে লিখিও ল'বা, যাতে পইণ্ট আউট কৰি তোমালোকে লিখিলে পিছলৈ মনতে থাকিব বাৰু। গতিকে এইকেইটা আছিলে অন্তঃপৰশীয় জালিকাৰ কাম। এতিয়া আহোঁ আমি তাৰপিছত মই কৈছিলোঁ যে কোষ পৰশৰ কথা মই আলোচনা কৰি আছিলোঁ। কোষ পৰশত বিভিন্ন উপাংগ বা বিভিন্ন কোষ আংগাণু থাকে, তাৰ এটা আংগাণুৰ বিষয়ে আমি আলোচনা কৰিলোঁ, সেইটো হৈছে কি, অন্তঃপৰশীয় জালিকা। ইয়াৰ পিছত আমি আহিম 2 নম্বৰ, সেইটো কোৱা হয় গলগী সংঘ। ঠিক আছে, এই গলগী সংঘ ইয়াত এইটো কোষৰ ভিতৰত মই দেখুৱাই দিছোঁ। এই এনেকুৱা ধৰণৰ বস্তুক কোৱা হয় গলগী সংঘ। আচলতে ইয়াক আৱিষ্কাৰ কৰিছিলে কেমিল গলজি নামৰ এজন চাইণ্টিষ্টে। ইয়াক আৱিষ্কাৰ কৰিছিলে 1898-ত। সেইকাৰণে তেখেতৰ নামৰ সন্মানাৰ্থে ইয়াক এই বস্তুটোৰ নামাকৰণ হ'ল গলজি সংঘ। ঠিক আছে, গতিকে ইয়াৰ গঠন বা ইয়াৰ কাম কি এই বিষয়ে আমি অলপ আলোচনা কৰোঁ। এতিয়া আহোঁ গলগী সংঘৰ মানে গঠন আৰু ইয়াৰ কাৰ্য কি সেই সম্পৰ্কে আলোচনা কৰোঁ। চোৱা, গলগী সংঘ কেমাইল গলজি নামৰ বিজ্ঞানীজনে আৱিষ্কাৰ কৰিছিল। ইয়াৰ গঠন হৈছে কি, ইয়াত দেখাত চাবা, এইটো হৈছে গলজি সংঘ। ইয়াৰ গঠন তোমালোকে অলপ চাই ল'ব পৰা, এনেকুৱা ধৰণৰ আৱৰণীযুক্ত থাকে। সেইকাৰণে কোৱা হৈছে যে আৱৰণী বিশিষ্ট মোনাকাৰ গঠন, যিয়ে পৰস্পৰ সমান্তৰালকৈ হৈ থকা চিষ্টাৰিন ঢাক সৃষ্টি কৰে। ঠিক আছে, কিতাপত এইখিনি কথাই আছে, এই সমান্তৰালকৈ আছে বাৰু, এনেকুৱা আৱৰণীযুক্ত কিছুমান সমান্তৰালকৈ এইবিলাক বস্তু আছে, কিছুমান ঠাক সৃষ্টি কৰে, সমান্তৰালকৈ কিছুমান ঠাক সৃষ্টি কৰে। এইটো হৈছে তোমাৰ গলজি সংঘ। কৈছে যে আৱৰণী বিশিষ্ট মোনাকাৰ গঠন। ঠিক আছে, আৱৰণী বিশিষ্ট মোনাকাৰ গঠন, যিয়ে পৰস্পৰ সমান্তৰালকৈ হৈ থকা চিষ্টাৰিন ঠাক, এইটো কোৱা হয় চিষ্টাৰিন ঠাক সৃষ্টি কৰে। ঠিক আছে, এইটো হৈছে তোমাৰ গলজি সংঘৰ গঠন। ইয়াৰ কাম কি হোৱাট ইজ দ্য ফাংচন অফ গলজি বডি, সেইখিনি কাম হৈছে কেইবাটাও আমি 3টা ধৰণত ডিভাইড কৰি লৈছোঁ সেই বিষয়ে। গলজি সংঘৰ 1 নম্বৰ কামটো হৈছে চোৱা, সঞ্চৰ উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন আৰু ৰূপান্তৰ। এইখিনি কাম কৰে গলজি সংঘ। এইটো গলজি সংঘ তাৰমানে হয় কি, যে ইতিমধ্যে আমি গম পাইছোঁ যে অন্তঃপৰশীয় জালিকাবিলাকে প্ৰটিন আৰু লিপিড সংশ্লেষণ কৰে, কিন্তু সেই প্ৰটিন আৰু লিপিডবিলাক ব্যৱহাৰৰ কাৰণে মানে নহ'বও পাৰে, তাত আৰু অলপ জটিল ধৰণৰ মডিফাই কৰিবলগীয়া হয়। তেনেকুৱা মানে প্ৰটিন আৰু লিপিডবিলাক আহি গলজি সংঘত সোমায়, আৰু গলজি সংঘই তাক প্ৰয়োজন অনুসৰি বিভিন্ন ধৰণৰ মডিফাই কৰিবলগীয়া হয়, নহ'লে ৰূপান্তৰ কৰিবলগীয়া হয়। গতিকে এইখিনি কাম আৰু কি কৰে, লগতে সঞ্চয় কৰি ৰাখে, দৰকাৰ অনুযায়ী কোষটোত বিভিন্ন জেগাত যোগান ধৰিবলগীয়া হয়। গতিকে এইখিনি কাম গলজি সংঘই কৰে, যিহেতু ইয়াত এনেকুৱা ধৰণৰ বিশেষ মডিফাই কৰিবলগীয়া হয়, নাইবা পেকেজিং কৰিবলগীয়া, বন্ধন কৰিবলগীয়া হয়
সঞ্চয় কৰিবলগীয়া হয়। এইটো হৈছে 1 নম্বৰ কাম। ঠিক আছে। 2 নম্বৰ কাম হৈছে গলজি সংঘৰ সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰে। ঠিক আছে। যে শৰ্কৰাবিলাক আমি ইমানটো কৈছোঁ যে শৰ্কৰা মানে শৰ্কৰাক জটিল শৰ্কৰা চিম্পলবিলাকক জটিল শৰ্কৰালৈকে পৰিৱৰ্তন কৰিবলগীয়া হয়। মানে গ্লুকোজক চেনিলৈকে ৰূপান্তৰ কৰিবলগীয়া হয়। চ' তেনেকুৱা ধৰণৰ কথা। চ' এইটো হৈছে কি 2 নম্বৰ কাম। 3 নম্বৰ কাম হৈছে লাইচোজম গঠনত সহায় কৰে। কোষ অংগাণুবিলাকৰ ভিতৰত আৰু এটা অংগাণু তাক কোৱা হয় লাইচোজম। এইটো এনেকুৱা ধৰণৰ বস্তুবিলাকক কোৱা হয় লাইচোজম। এই লাইচোজম প্ৰডিউচ কৰাৰ মুখ্য ভূমিকা গ্ৰহণ কৰে তাৰমানে গলজি সংঘই, অৰ্থাৎ গলজি সংঘই লাইচোজম উৎপন্ন কৰে। ঠিক আছে। এই 3টা কাম হৈছে গলজি সংঘৰ। আশা কৰোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা, নোট কৰি ল'বা। ইয়াৰ পিছত আমি আহিম লাইচোজম 3 নম্বৰ। প্ৰথমটো আমি কোষাংগাণুবিলাকৰ ভিতৰত প্ৰথমটো আমি আলোচনা কৰিলোঁ নিউক্লিয়াছৰ কোষ কেন্দ্ৰৰ চাৰিওফালে যিটো বস্তু আছিলে অন্তঃপৰশীয় জালিকা। তাৰপিছত আলোচনা কৰিলোঁ গলজি সংঘ। ইয়াৰ পিছত আলোচনা কৰিম লাইচোজম। ইতিমধ্যে আমি গম পালোঁ যে লাইচোজম মানে কোনটো বস্তুৱে উৎপন্ন কৰে, লাইচোজম গঠনত সহায় কৰে কোনে, এইটো হৈছে গলজি সংঘই। গতিকে সেই লাইচোজম তাৰ গঠন কি সেই সম্পৰ্কে প্ৰথমে আলোচনা কৰি লওঁ, তাৰপিছত আমি বৈশিষ্ট্যৰ ফালে যাম। চাবা, লাইচোজম হৈছে আৱৰণীযুক্ত বিশিষ্ট মনাযুক্ত। তাত লাইচোজমবিলাক এনেকুৱা আৱৰণ থাকে আৰু তাত মনা থাকে, তাৰমানে তাত ভিতৰত কিবা বস্তু সোমাই যাব পৰা অৱস্থা থাকে। গতিকে আৱৰণী বিশিষ্ট আৰু মনাযুক্ত 1 নম্বৰ গঠন। 2 নম্বৰ হৈছে এই মনাৰ ভিতৰত, এই লাইচোজমবিলাকৰ মনাৰ ভিতৰত কিছুমান পৰিপাকীয় উৎসেচক থাকে, এনজাইম থাকে। কিছুমান পৰিপাকীয় উৎসেচক মানে এনজাইম থাকে। এইটো হৈছে গঠন, এইটো হৈছে লাইচোজমৰ গঠন। যে লাইচোজমবিলাক আৱৰণীযুক্ত আৰু বিশিষ্ট মনাযুক্ত, আৰু এই মনাবিলাকৰ ভিতৰত পৰিপাকীয় মেটাবলিক এনজাইম কিছুমান উৎসেচক কিছুমান থাকে। আৰু এই লাইচোজমৰ বৈশিষ্ট্য হৈছে ইতিমধ্যে আমি গম পাইছোঁ যে গলজি সংঘৰ দ্বাৰা গঠিত। লাইচোজম আচলতে কোনে বনাই দিয়ে, তৈয়াৰ কৰে কোনে, গলজি সংঘই। গতিকে এইটো আছিলে লাইচোজমৰ গঠন আৰু বৈশিষ্ট্য। ইয়াৰ পিছত আমি আহিম লাইচোজমৰ কাম, হোৱাট ইজ দ্য ফাংচন অফ লাইচোজম। গতিকে লাইচোজমৰ কাৰ্য, 1 নম্বৰ কাৰ্য হৈছে নম্বৰ 1 কোষস্থ বৰ্জিত পদাৰ্থ নিষ্কাশন কৰা। তাৰমানে কোষৰ ভিতৰত কিবা অলাগতিয়াল পদাৰ্থ যদি হয়, বৰ্জিত পদাৰ্থ হয়, সেইটাক নিষ্কাশন কৰা তাৰ 1 নম্বৰ কাম হৈছে লাইচোজমৰ। ঠিক আছে। নম্বৰ 2 হৈছে কোষত প্ৰৱেশ কৰা আৰু কোষৰ ভিতৰত উৎপন্ন হোৱা অলাগতিয়াল দ্ৰব্যবোৰ পৰিপাক কৰি কোষটো নিকা কৰি ৰাখা, পৰিষ্কাৰ কৰি ৰখা। কিবা কাৰণত কোষৰ ভিতৰত অলাগতিয়াল দ্ৰব্য এটা সোমাই গ'ল, নহ'লে কোষৰ ভিতৰতেই এটা অলাগতিয়াল পদাৰ্থ এটা সৃষ্টি হ'ল, সেই পদাৰ্থবিলাকক নিষ্কাশন কৰি কোষটোক বা সেই পদাৰ্থটোক কি কৈছে পৰিপাক কৰি, সেই পদাৰ্থবিলাকক লাগিলে হজম কৰি হ'লেও পৰিপাক কৰি কোষটোক পৰিষ্কাৰ কৰি ৰখা কাম হৈছে লাইচোজমৰ। ঠিক আছে। নাইবা এনেকুৱা হ'ব পাৰে যে কোষৰ ভিতৰত মানে কোনো এটা পাৰ্টছ, মানে মেচিনাৰীৰ নিচিনা কোনো এটা পাৰ্টছ যদি বেয়া হয়, তেতিয়াহ'লে তাক ঠিক ঠাক কৰাৰ দায়িত্ব হৈছে লাইচোজমৰ। এইটো হৈছে 2 নম্বৰ কাম। 3 নম্বৰ কাম হৈছে যে কোষৰ বিপাকীয় কাৰ্যত কিবা বিসংগতি হ'লে, তাৰমানে কোনো এটা কোষ অংগাণু হওক বা কোনো এটা কোষৰ ভিতৰত থকা বস্তু এটা যদি মানে পৰিপাক কৰি ঠিক নকৰা অৱস্থা হ'লে, মানে একেবাৰে বেয়া হ'লে, এইটো তাক আৰু কি কয় ৰিভাইভ কৰিব নোৱাৰোঁ, তেনেকুৱা হ'লে, বিসংগতি হ'লে, যেনে যদি কোষ এটা মৰি যায়, তেনেকুৱা এটা বিসংগতি, এটা সৰু কোষটো যদি মৰি যায়, তেতিয়া কি হয়, তেতিয়া লাইচোজমে সিহঁতৰ ভিতৰত থকা পৰিপাকীয় উৎসেচক এনজাইমখিনি নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰে। ঠিক আছে। যদি শৰীৰৰ ভিতৰত যদি কোনো কোষ যদি মৰি যায়, বা কথাটোত কোৱা হৈছে যে কোষৰ বিপাকীয় কাৰ্যত যদি কোনো বিসংগতিৰ সৃষ্টি হয়, তেতিয়া যেনে কোষ এটা যদি মৰি যায়, তেতিয়া সেই মৰি যোৱা কোষৰ ওপৰত লাইচোজমৰ পৰা নিঃসৰিত হোৱা কিছুমান উৎসেচক নিঃসৰিত হৈ নিজে থকা কোষটো ধ্বংস কৰি দিয়ে। আৰু সেই কাৰণেই লাইচোজমক আত্মঘাতী মনা বুলি কোৱা হয়, ধ্বংস কৰে। সেইবাবে লাইচোজমক আত্মঘাতী
কোষৰ আত্মঘাতী বনাবলৈ পৰীক্ষাত প্ৰশ্ন তেনেকৈ আহে যে লাইসোজোমক কিয় কোষৰ আত্মঘাতী বনা বুলি কোৱা হয় লিখা তেতিয়ালে তোমালোকে লিখি দিবা যে কোষৰ বিপাকীয় কাৰ্যত কিবা বিসংগতি হলে যেনে যদি কোষ এটা মৰি যায় তেতিয়া লাইসোজোমে সিহঁতৰ ভিতৰত থকা পৰিপাকীয় উৎসেচক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰে আৰু সেইবাবেই লাইসোজোমক কোষৰ আত্মঘাতী সুইসাইডিয়েল বেগ বুলি কোৱা আত্মঘাতী মনা বুলি কোৱা হয় গতিকে এইখিনি আছিলে তোমাৰ লাইসোজোমৰ কাম এতিয়া আহো আমি মাইটকন্ড্ৰিয়াৰ বিষয়ে ঠিক আছে গতিকে কোষ অঙ্গাণুবিলাকৰ ভিতৰত কেইবা প্ৰকাৰ কোষ অঙ্গাণুবিলাক আমি আলোচনা কৰিলো যেনেকৈ অন্তঃপৰশীয় জালিকা যেনেকৈ গলজি সংঘ যেনেকৈ লাইসোজোম আৰু ইয়াৰ পিছত আমি আলোচনা কৰিম মাইটকন্ড্ৰিয়া মাইটকন্ড্ৰিয়াটোৰ গঠন দেখি তোমালোকে অলপ লক্ষ্য কৰা এনেকুৱা ধৰণৰ গঠন আৰু ইয়াত মাজত এনেকুৱা অলপ থাকে সো এইটো হৈছে মাইটকন্ড্ৰিয়া এই মাইটকন্ড্ৰিয়া আসলতে পাৱাৰ হাউস বুলি কোৱা হয় শক্তিৰ ভঁৰাল বুলি কোৱা হয় মাইটকন্ড্ৰিয়াৰ গঠন দ্বি আৱৰণীযুক্ত দুটা আৱৰণ থাকে এটা কোৱা হয় বহি আৱৰণ আৰু এটা কোৱা হয় অন্ত আৱৰণ ঠিক আছে গতিকে মাইটকন্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় তাৰমানে মাইটকন্ড্ৰিয়াই ইয়াৰ ভিতৰতেই এটিপি অণু মানে শক্তিৰ যিটো মেইন অণু সেইবিলাক ইয়াৰ ভিতৰতেই যোগান ধৰা হয় যি হওক গতিকে মাইটকন্ড্ৰিয়াৰ গঠন হৈছে দ্বি আৱৰণীযুক্ত দুটা আৱৰণ থাকে এটা কোৱা হয় বহি আৱৰণ ৰন্ধ্ৰযুক্ত ঠিক আছে তাৰ মাজেদি এটিপি অণুবিলাক সঞ্চাৰিত হ'ব পাৰে ৰন্ধ্ৰযুক্ত বহি আৱৰণ দুটা লেয়াৰ থাকে আৰু এটা আৱৰণ থাকে এইটো কোৱা হয় অন্ত আৱৰণ আৰু সেই অন্ত আৱৰণত ভাঁজযুক্ত হৈ থাকে এনেকুৱা অন্ত আৱৰণখন ভাঁজযুক্ত হৈ থাকে আৰু সেই অন্ত আৱৰণৰ পৃষ্ঠভাগতেই এটিপি অণু উৎপন্ন কৰা ৰাসায়নিক বিক্ৰিয়াবিলাক সংঘটিত হয় ঠিক আছে গতিকে এটিপি অণু আকৌ কি বস্তু এইটো হৈছে শক্তিৰ এটা ফৰ্ম এডিনোসাইন ট্ৰাইফসফেট ইয়াক আমি যদি আমি ইহত লিখো ফুল ফৰ্ম লিখো সেইটো কোৱা হয় এডিনোসাইন ট্ৰাইফসফেট এটিপি এইটো কোৱা হয় এডিনোসাইন ট্ৰাইফসফেট মন ৰাখিবা এটিপি এই এটিপি অণু উৎপন্ন কৰা ৰাসায়নিক বিক্ৰিয়াবিলাক এই অন্ত আৱৰণ মানে মাইটকন্ড্ৰিয়াৰ যিটো অন্ত আৱৰণ ভাঁজযুক্ত হৈ থাকে সেই অন্ত আৱৰণ ভাঁজযুক্ত এটিপি অণু উৎপন্ন কৰা ৰাসায়নিক বিক্ৰিয়াবিলাক সংঘটিত হয় ঠিক আছে আৰু ইয়াৰ বৈশিষ্ট্য হৈছে ইহঁতৰ নিজা ডিএনএ ইম্পৰ্টেণ্ট পইণ্ট কেতিয়াবা এইটো প্ৰশ্নটো আছে যে ইহঁতৰ নিজা ডিএনএ আৰু ৰাইবোজোম থাকে ডিএনএ আমি আগতেও পাইছিলোঁ সেয়া ইহঁতৰ নিজা ডিএনএ আৰু ৰাইবোজোম থাকে আৰু যাৰ কাৰণে ৰাইবোজোমে প্ৰটিন সংশ্লেষণ কৰিব পাৰে আৰু যাৰ কাৰণে মানে মাইটকন্ড্ৰিয়াই নিজৰ প্ৰটিন নিজেই তৈয়াৰ কৰিব পাৰে গতিকে ফলত নিজেই প্ৰটিন উৎপন্ন কৰে হয়তো কথাটো গম পাইছা যে মাইটকন্ড্ৰিয়াৰ ডিএনএ নিজা ডিএনএ আৰু ৰাইবোজোম থাকে ফলত নিজৰ প্ৰটিন নিজেই প্ৰস্তুত কৰিব পাৰে গতিকে এইটো আছিলে ৰাইবোজোমৰ বৈশিষ্ট্য তাৰ গঠন সম্পৰ্কে ক'লো দুটা আৱৰণী থাকে এটা বহি আৱৰণী এটা অন্ত আৱৰণী বহি আৱৰণী ৰন্ধ্ৰযুক্ত অন্ত আৱৰণী হৈছে তোমাৰ ভাঁজযুক্ত তাত বহুতকেইটা ভাঁজ থাকে আৰু সেই ভাঁজৰ পৃষ্ঠতেই এটিপি অণু সৃষ্টি কৰা ৰাসায়নিক বিক্ৰিয়াবিলাক সংঘটিত হয় এতিয়া আমি আহিম যে মাইটকন্ড্ৰিয়াৰ কাম কি ফাংচন কি এক নম্বৰ কাম হৈছে যে এটিপি অণুবিলাক
এটিপি অণুবিলাক মাইট্ৰকন্ড্ৰিয়াত উৎপন্ন হয়। মাইট্ৰকন্ড্ৰিয়াত উৎপন্ন হয়। এটিপি হৈছে শক্তিৰ এটা অৱস্থা। এটিপি অণুবিলাক মাইট্ৰকন্ড্ৰিয়াত উৎপন্ন হয়। ঠিক আছে, আমি জানো যে কোষৰ যিমানখিনি যাৱতীয় বিপাকীয় কাৰ্য কৰিব লাগে তাৰ শক্তিৰ দৰকাৰ, আৰু সেই শক্তিখিনি কোষৰ মাইট্ৰকন্ড্ৰিয়াত উৎপন্ন হয়। কোষ এটা যেতিয়া আমি কি কয় শ্বসন প্ৰক্ৰিয়াৰ সহায়ত যেতিয়া আমি খাদ্য খাওঁ, সেই খাদ্যখিনি ব্লাড চাৰ্কুলেশ্যনৰ যোগেদি শৰীৰৰ বিভিন্ন কোষলৈ সঞ্চালিত হয়, আৰু কোষৰ ভিতৰত সোমাই তাত মাইট্ৰকন্ড্ৰিয়া তাত শ্বসন প্ৰক্ৰিয়া হ'বলৈ হ'লে তাত শক্তিৰ দৰকাৰ হয়, বা কোষৰ ভিতৰত শক্তিৰ দৰকাৰ হয়, আৰু সেই শক্তিখিনি কোষৰ মাইট্ৰকন্ড্ৰিয়াত এটিপি নামত অণু হিচাপে সঞ্চিত হৈ থাকে, আৰু সেইটো উৎপন্ন হয় কোষৰ মাইট্ৰকন্ড্ৰিয়াত। ঠিক আছে বাৰু। 2 নম্বৰ কথা হৈছে এটিপিত জীৱৰ বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থাকে। এটিপিত জীৱৰ বিভিন্ন ৰাসায়নিক বিক্রিয়ার বাবে শক্তি নিহিত হয়ে থাকে। এই এটিপি অণুবিলাকতেই রাসায়নিক শক্তি নিহিত হয়ে থাকে, যেটো শক্তি কোষ এটা বা জীৱ এটা বিভিন্ন কাৰ্যত দৰকাৰ হয়। 3 নম্বৰ কাম হৈছে যে মাইট্ৰকন্ড্ৰিয়াক, সেইকাৰণে মাইট্ৰকন্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়। মাইট্ৰকন্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বলে। ঠিক আছে, 3 নম্বৰ কাম কোৱা হয় যে মাইট্ৰকন্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল, তাৰমানে সকলোখিনি শক্তি মাইট্ৰকন্ড্ৰিয়াতে সঞ্চিত হৈ থাকে। কেনেকৈ সঞ্চিত হৈ থাকে মই এইখিনি কথা ব্যাখ্যা কৰিলোঁ, যে তাত এটিপি অণু সৃষ্টি হয়, আৰু এটিপি অণু হৈছে মানে কোষৰ সকলো শক্তিৰ উৎস। ঠিক আছে, গতিকে এইটো আছিলে মাইট্ৰকন্ড্ৰিয়াৰ কাম। এতিয়া আহোঁ মানে কোষ অংগাণুবিলাকৰ ভিতৰত আৰু এটা ইম্পৰ্টেণ্ট বা উল্লেখযোগ্য কোষ অংগাণু, সেইটো হৈছে প্লাষ্টিড। তো প্লাষ্টিডৰ গঠন আৰু প্লাষ্টিডৰ কাৰ্য কেনেকুৱা হ'ব সেই সম্পৰ্কে মই এইটো ক্লাছৰ ডিটেইলছ আলোচনা কৰিম। তেতিয়াহ'লে চোৱা, প্লাষ্টিডবিলাক অৱশ্য মই এইটো প্ৰাণী কোষ আঁকিছিলোঁ। প্লাষ্টিডটো এনেকুৱা ধৰণৰ এটা কোষ অংগাণু যি কেৱল উদ্ভিদ কোষত পোৱা যায়। গতিকে কেতিয়াবা প্ৰাণী কোষ আৰু উদ্ভিদ কোষত যেতিয়া পাৰ্থক্য লিখিবলৈ আহে, তেতিয়া মনত ৰাখিবা যে প্লাষ্টিড নামৰ কোষ অংগাণুটো কেৱল উদ্ভিদ কোষতহে পোৱা যায়, প্ৰাণী কোষত পোৱা নাযায়। গতিকে প্লাষ্টিডৰ গঠন সম্পৰ্কে মই দুটামান টপিকছ বা দুটামান পইণ্টছ লিখি ৰাখিছোঁ, তোমালোকেও মনোযোগেৰে লিখিবা, পইণ্ট আউট কৰিবা। নম্বৰ 1, প্লাষ্টিডৰ গঠন সম্পৰ্কে হৈছে প্লাষ্টিডৰ আভ্যন্তৰ আৱৰণীযুক্ত স্তৰপৰে গঠিত। প্লাষ্টিডবিলাক ইয়াত আমি লিখিব পাৰোঁ যে প্লাষ্টিডবিলাক আভ্যন্তৰ আৱৰণীযুক্ত তৰপেৰে গঠিত, তাৰমানে ভিতৰৰ ছাইডত এটা আৱৰণী থাকে, তেনেকুৱা তৰপযুক্ত আৱৰণীৰ দ্বাৰা প্লাষ্টিডবিলাক গঠিত হয়। 2 নম্বৰ হৈছে যে বাহ্যিক গঠনৰ দিশৰ পৰা প্লাষ্টিডবিলাক মাইট্ৰকন্ড্ৰিয়াৰ গঠনৰ দৰে একেই। মাইট্ৰকন্ড্ৰিয়াৰ যেনেকুৱা গঠন, ইয়াৰ আগত যেনেকৈ কৈলোঁ, দিছ ইজ মাইট্ৰকন্ড্ৰিয়া। বাহিৰৰ দৃষ্টিত
প্লাষ্টিকবিলাকৰ গঠন আগৰ নিচিনাই মানে মাইটকণ্ড্ৰিয়া নিচিনাই প্লাষ্টিডৰ বৈশিষ্ট্য হৈছে মই কৈছিলোঁৱে কেৱল উদ্ভিদ কোষতহে প্লাষ্টিকবিলাক পোৱা যায় এনেকুৱা এটা কোষাংগাণু কেৱল উদ্ভিদ কোষত পোৱা যায় 1 নম্বৰ 2 নম্বৰ হৈছে প্লাষ্টিক দুই প্ৰকাৰৰ দুই প্ৰকাৰ নম্বৰ 1 বৰ্ণকণা আৰু এক ধৰণৰ প্লাষ্টিক তাক কোৱা হয় অবৰ্ণকণা অৱশ্য যেহেতু উদ্ভিদ কোষত প্লাষ্টিকবিলাক পোৱা যায় যে বৰ্ণকণাৰ ভিতৰত মানে পত্ৰশৰীত থকা ৰঞ্জক পদাৰ্থ থকা এবিধ প্লাষ্টিড আছে যিবিলাক প্লাষ্টিডত পত্ৰশৰীত থাকে আমি আগৰ ক্লাছতো পাই আহিছোঁ সেই পত্ৰশৰীত থকা প্লাষ্টিকবিলাকক হৰিতকণা বুলি কোৱা হয় যি উদ্ভিদৰ সালোক সংশ্লেষণৰ প্ৰক্ৰিয়াত মানে মুখ্য ভূমিকা গ্ৰহণ কৰে সো এইটো এটা পিছত ফাংচনত বা কাৰ্যত আমি এইখিনি আলোচনা কৰিম গতিকে প্লাষ্টিকবিলাক দুই প্ৰকাৰৰ বৰ্ণকণা আৰু অবৰ্ণকণা যাত কোনো কালাৰ নাথাকে তাক অবৰ্ণকণা বুলি কোৱা হয় তেনেকুৱা প্লাষ্টিক দুই প্ৰকাৰ এতিয়া আহো 3 নম্বৰ বৈশিষ্ট্য সেইটো হৈছে যে প্লাষ্টিকবিলাকৰো মাইটকণ্ড্ৰিয়াৰ নিচিনাকৈ নিজা ডিএনএ আৰু ৰাইবোজম থাকে যেনেকৈ ইয়াৰ আগতো কৈছিলোঁ যে মানে মাইটকণ্ড্ৰিয়াৰ নিজা ডিএনএ আৰু ৰাইবোজম থাকে আৰু সেইকাৰণে মাইটকণ্ড্ৰিয়াই নিজৰ প্ৰটিন নিজে প্ৰস্তুত কৰিব পাৰে ঠিক তেনেকৈ ইয়াতো প্লাষ্টিডো নিজা ডিএনএ আৰু ৰাইবোজম থাকে গতিকে বস্তুটো মনত ৰাখিবলগীয়া ইউ হেভ টু পইণ্ট আউট দিছ ওৱান এবাৰ আহিলোঁ প্লাষ্টিডৰ কাৰ্য হোৱাট ইজ দ্য ফাংচন অফ প্লাষ্টিডৰ কাৰ্য আমি দুটা ভাগত মানে দুটা পইণ্ট আউট কৰি লিখিছোঁ নম্বৰ 1 পত্ৰশৰীত নামৰ ৰঞ্জক পদাৰ্থ থকা প্লাষ্টিকবোৰক হৰিতকণা বোলে ইতিমধ্যে মই কৈছোঁ আৰু এই হৰিতকণাই উদ্ভিদৰ সালোক সংশ্লেষণ কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে গতিকে মই কৈছিলোঁ যে বৰ্ণকণা যিবিলাক প্লাষ্টিক আছে সেই প্লাষ্টিকবিলাকৰ ভিতৰত পত্ৰশৰীত নামৰ ৰঞ্জক পদাৰ্থ থকা প্লাষ্টিকবিলাকক কোৱা হয় হৰিতকণা আৰু হৰিতকণাই উদ্ভিদৰ সালোক সংশ্লেষণত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে নম্বৰ 1 ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফাংচন এইটো উদ্ভিদৰ কাৰণে কাৰণ উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ যোগেদি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয় 2 নম্বৰ কাৰ্য হৈছে প্লাষ্টিকবিলাকৰ ভিতৰত আৰু এক ধৰণৰ প্লাষ্টিক আছে সেইবিলাকক কোৱা হয় অবৰ্ণকণা যে অবৰ্ণকণাত শ্বেতসাৰ বা তৈল পদাৰ্থ আৰু প্ৰটিন সঞ্চিত হৈ থাকে কি অবৰ্ণকণাত শ্বেতসাৰ তৈল পদাৰ্থ আৰু প্ৰটিন এইবিলাক সঞ্চিত হৈ থাকে প্লাষ্টিকবোৰত গতিকে এইখিনি আছিলে প্লাষ্টিডৰ বিষয়ে গতিকে এতিয়া আহোঁ আমি আমাৰ কোষৰ আৰু এটা কোষাংগাণু সেইটোক কোৱা হয় ৰসদানি বা ঋত্বিকা মই ইয়াৰ আগতে কোৱাৰ নিচিনাকৈ বিভিন্ন ধৰণৰ কোষাংগাণুবিলাক আহি আমি লাষ্টৰ পৰ্যায়ত আহি পাইছোঁ সেইটো হৈছে ৰসদানি বা ঋত্বিকা এইটো আচলতে কেনেকুৱা ধৰণৰ অংগাণু সেই বিষয়ে ক'বলৈ যাওঁতে প্ৰথম ইয়াক ডেফিনেশ্যন আকাৰে মই দিছোঁ তোমালোকে মনত ৰাখিব পাৰিবা সেইটো হৈছে কি যে ৰসদানিয়ে সাধাৰণতে কি হয় যে গোটা বা তৰল পদাৰ্থ সঞ্চিত কৰি ৰখা মনা সদৃশ কোষ অংগাণুক ৰসদানি বুলি কোৱা হয় তাৰমানে কোষৰ ভিতৰতেই কিছুমান মনা সদৃশ বস্তু থাকে য'ত গোটা পদাৰ্থ নহ'লে তৰল পদাৰ্থ যাতে সঞ্চিত কৰি ৰাখিব পৰা ব্যৱস্থা থাকে কেতিয়াবা সেই গোটা বা তৰল পদাৰ্থ সঞ্চিত কৰি ৰখা যিটো মনা তাকেই কোৱা হয় ৰসদানি বা ঋত্বিকা মানে খালী অঞ্চল য'ত কোনো বস্তু নাথাকে মানে তাত মানে মনাটো খালী হৈ থাকে ইচ্ছা অনুযায়ী কোষে তাত ভিতৰত বস্তু থৈ দিব পাৰে সেইটো আছিলে ৰসদানি বা ঋত্বিকাৰ গঠন এতিয়া আমি আহোঁ বৈশিষ্ট্য কেনেকুৱা ধৰণৰ কেৰেক্টাৰ ৰসদানি বা ঋত্বিকা গঠন কি কয় কেৰেক্টাৰ কেনেকুৱা মানে বৈশিষ্ট্য হৈছে যে প্ৰথম যে আমি 1 নম্বৰ বৈশিষ্ট্য হৈছে যে প্ৰাণী কোষৰ ৰসদানি আকাৰ সাধাৰণতে উদ্ভিদ কোষৰ ৰসদানিৰ আকাৰতকৈ সৰু সিম্পল কথাত ক'বলৈ গ'লে যে প্ৰাণী কোষবিলাকৰ ৰসদানি সৰু হৈ থাকে অন্য হাতেদি উদ্ভিদ কোষবিলাকৰ ৰসদানি অলপ ডাঙৰ গতিকে সেই আগৰ নিচিনাকৈ যদি পাৰ্থক্য আহে তাৰ পৰা এইটো নটিফাই মানে নোট কৰিবা যে যেনেকৈ প্লাষ্টিক
কোষ অংগাণুটো কেৱল উদ্ভিদ কোষত পোৱা যায় গতিকে ঠিক তেনেকৈ ৰসধানীৰ ক্ষেত্ৰত পাৰ্থক্যটো হৈছে প্ৰাণী কোষৰ ৰসধানীটো সৰু আৰু উদ্ভিদ কোষৰ ৰসধানী ডাঙৰ নাম্বাৰ 1 বৈশিষ্ট্য নাম্বাৰ 2 বৈশিষ্ট্য হৈছে যে কিছুমান উদ্ভিদ কোষৰ কেন্দ্ৰীয় ৰসধানী এটো কেন্দ্ৰীয় হ'ব আসলতে কেন্দ্ৰীয় ৰসধানী কোষৰ 50% ৰ পৰা 90% ঠাই আগুৰি ৰাখে গতিকে তাৰ পৰাই অনুমান কৰিব পৰা যেটা কোষৰ 50% ৰ পৰা 90% ঠাইয়েই ৰসধানীটোৱে আগুৰি ৰাখে কিছুমান উদ্ভিদ কোষৰ ক্ষেত্ৰত ঠিক আছে এবাৰ আহো আমি কাৰ্য what is the function of ৰসধানী বা ঋক্তিকা গতিকে কাৰ্যৰ ভিতৰত মই দুটা বা তিনিটা চাৰিটা কাৰ্য মই লিখি ৰাখিছো তোমালোকেও নোট কৰিব পাৰা ৰসধানীৰ এক নম্বৰ কাম হৈছে যে উদ্ভিদ কোষক স্ফীত আৰু দৃঢ় কৰি ৰখাত সহায় কৰে উদ্ভিদ গছ জোপা উদ্ভিদ জোপা থিয় হৈ থাকিব যে তাৰ এটা শক্তি বা মানে গাঠনিক দিশৰ পৰা এটা এনাৰ্জি লাগিব বা শক্তি লাগিব মানে ডাঠ হ'ব লাগিব গতিকে সেই শক্তিখিনি বা ডাঠখিনি উদ্ভিদ কোষক স্ফীত বা আৰু দৃঢ় কৰি ৰখাত সহায় কৰে ৰসধানীটোৱে নম্বৰ 1 নম্বৰ 2 যে উদ্ভিদ কোষক লাগতিয়াল পদাৰ্থ যেনে এমিনো এসিড শৰ্কৰা প্ৰটিন সঞ্চিত হৈ থাকে এইবিলাক মানে এই উদ্ভিদ কোষৰ ভিতৰতেই লাগতিয়াল পদাৰ্থ কিছুমান যেনে এমিনো এসিড থাকিব পাৰে শৰ্কৰা আৰু প্ৰটিন জাতীয় পদাৰ্থবিলাক ৰসধানীত সঞ্চিত হৈ থাকে মনত থাকিব নম্বৰ 3 যে এককোষী প্ৰাণী যেনে এমিবাই কেতিয়াবা খাদ্য গ্ৰহণ কৰি সেই খাদ্যখিনি ৰসধানীত সঞ্চিত কৰি ৰাখে তেতিয়া সেই ৰসধানীটোৰ এটা বিশেষ নাম হৈ যায় তাক কোৱা হয় খাদ্য ঋক্তিকা খাদ্য সঞ্চয় কৰি ৰাখে আৰু ইয়াক খাদ্য ঋক্তিকা বুলি কোৱা হয় ঠিক তেনেকৈ 4 নম্বৰ কামটো হৈছে মানে ৰসধানীৰ যে অন্য কিছুমান এককোষী প্ৰাণী বা জীৱ যে বৰ্জিত পদাৰ্থ নিষ্কাশন কৰাৰ কাৰণেও ৰসধানী বা ঋক্তিকা ব্যৱহাৰ কৰে মানে কিছুমান বৰ্জিত পদাৰ্থ মানে কোষৰ পৰা বৰ্জিত কৰাৰ কাৰণে নিষ্কাশন কৰাৰ কাৰণে ৰসধানী ব্যৱহাৰ কৰে কিছুমান এককোষী প্ৰাণীয়ে ঠিক আছে গতিকে এইখিনি আছিলে তোমালোকৰ ৰসধানী বা ঋক্তিকাৰ বিষয়ে গতিকে মই এইটো ক্লাছৰ থিওৰিটিক্যাল পাৰ্টখিনি কমপ্লিট কৰিলোঁ গোটেইকেইটা কোষ অংগাণুৰ বিষয়ে 6টা কোষ অংগাণুৰ বিষয়ে ডিটেইলছ এটাকে আলোচনা কৰা হৈছে আশা কৰোঁ তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছা আৰু আগলৈও এইটো ক্লাছ তোমালোকে পাইলে শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা বেছি বেছি লাইক কৰিবা যাতে অসমৰ সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী মানে এই ক্লাছটোৰ সুবিধা ল'ব পাৰে ধন্যবাদ